ইতিমধ্যে আপোনালোকে গমে পাইছে যুৱ মৰ্চাৰ জেনেৰেল সেক্ৰেটাৰী ৰাকেশ নাগ তেওঁ সুদূৰ গোলাঘাটৰ পৰা মদ চুৰি কৰি আনি চাপৰ আৰক্ষীৰ হাতত ধৰা পৰিছে। এই ঘটনাক আমি গৰিহণা দিছোঁ আৰু আমাৰ তেওঁৰ দেউতা মনা নাগ তেখেতৰ দুখনকৈ ৱাইন শ্বপ চলাই আছে নীতি বহিৰ্ভূতভাৱে। এখন হ'ল নেশ্যনেল হাইৱেৰ লগত এটা নিয়ম আছে, নেশ্যনেল হাইৱেৰ পৰা 500 মিটাৰ দূৰত ৱাইন শ্বপ থাকিব লাগে, কিন্তু নেশ্যনেল হাইৱেৰ লগত ৱাইন শ্বপ খুলি লৈছে। আৰু এখন বহালপুৰত জংঘলৰ মাজত হাবিৰ মাজত যিটো সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হাবিৰ মাজত উচ্ছেদ কৰি আছে, হাবিৰ ৰক্ষা কৰি আছে, সেই সময়ত হাবিৰ মাজত তেওঁ কি কৰি আছে, ৱাইন শ্বপ চলাই আছে। আমাৰ পশুবিলাক জীৱ জন্তুবিলাক তাতে যোৱাত বহুত অসুবিধা হয়। মদৰ বটল হাবিত পৰি পৰি এক বনাঞ্চল ধ্বংস হৈ আছে। আমি এই কাৰ্যক গৰিহণা দিছোঁ আৰু আমাৰ চাপৰৰ উপ পৌৰপতি মনানাক পদত্যাগ কৰিব লাগে, সেই দাবীৰে আজি আমি আমাৰ চাৰ্কল অফিচাৰক এখন মেমৰেণ্ডাম দিলোঁ। আপোনালোকে চাইছে চাপৰত দুটাকৈ ৱাইন শ্বপ আছে, এই ৱাইন শ্বপ দুটা বন্ধ হ'ব লাগে। যি নেশ্যনেল হাইৱেৰ লগত আছে 500 মিটাৰ ফাঁকত থাকিব লাগে, একদম হাইৱেৰ লগত আছে। এইটো অবৈধভাৱে ৱাইন শ্বপ চলাই আছে, এইটো বন্ধ হ'ব লাগে। আৰু আপোনালোকে চাইছে যে বনাঞ্চলৰ ভিতৰত কেনেকৈ ৱাইন শ্বপ হ'ব পাৰে, য'ত বহুতো জীৱ জন্তু আছে, তাত মানে মদৰ বটল চটৰ কাঁচ টাইচ এইবিলাক মানে পৰি থাকে, জীৱ জন্তু থকাত বহুত অসুবিধা হৈছে। এইটো অতি সোনকালে যাতে অসম চৰকাৰে এইটো দুটা ৱাইন শ্বপ বন্ধ কৰিব লাগে, এইটো আমাৰ দাবী। ইতিমধ্যে আপোনালোকে গমে পাইছে যুৱ মৰ্চাৰ জেনেৰেল সেক্ৰেটাৰী ৰাকেশ নাগ তেওঁ সুদূৰ গোলাঘাটৰ পৰা মদ চুৰি কৰি আনি চাপৰ আৰক্ষীৰ হাতত ধৰা পৰিছে। এই ঘটনাক আমি গৰিহণা দিছোঁ আৰু আমাৰ তেওঁৰ দেউতা মনা নাগ তেখেতৰ দুখনকৈ ৱাইন শ্বপ চলাই আছে নীতি বহিৰ্ভূতভাৱে। এখন হ'ল নেশ্যনেল হাইৱেৰ লগত এটা নিয়ম আছে, নেশ্যনেল হাইৱেৰ পৰা 500 মিটাৰ দূৰত ৱাইন শ্বপ থাকিব লাগে, কিন্তু নেশ্যনেল হাইৱেৰ লগত ৱাইন শ্বপ খুলি লৈছে। আৰু এখন বহালপুৰত জংঘলৰ মাজত হাবিৰ মাজত যিটো সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হাবিৰ মাজত উচ্ছেদ কৰি আছে, হাবিৰ ৰক্ষা কৰি আছে, সেই সময়ত হাবিৰ মাজত তেওঁ কি কৰি আছে, ৱাইন শ্বপ চলাই আছে। আমাৰ পশুবিলাক জীৱ জন্তুবিলাক তাতে যোৱাত বহুত অসুবিধা হয়। মদৰ বটল হাবিত পৰি পৰি এক বনাঞ্চল ধ্বংস হৈ আছে। আমি এই কাৰ্যক গৰিহণা দিছোঁ আৰু আমাৰ চাপৰৰ উপ পৌৰপতি মনানাক পদত্যাগ কৰিব লাগে, সেই দাবীৰে আজি আমি আমাৰ চাৰ্কল অফিচাৰক এখন মেমৰেণ্ডাম দিলোঁ। আপোনালোকে চাইছে চাপৰত দুটাকৈ ৱাইন শ্বপ আছে, এই ৱাইন শ্বপ দুটা বন্ধ হ'ব লাগে। যি নেশ্যনেল হাইৱেৰ লগত আছে 500 মিটাৰ ফাঁকত থাকিব লাগে, একদম হাইৱেৰ লগত আছে। এইটো অবৈধভাৱে ৱাইন শ্বপ চলাই আছে, এইটো বন্ধ হ'ব লাগে। আৰু আপোনালোকে চাইছে যে বনাঞ্চলৰ ভিতৰত কেনেকৈ ৱাইন শ্বপ হ'ব পাৰে, য'ত বহুতো জীৱ জন্তু আছে, তাত মানে মদৰ বটল চটৰ কাঁচ টাইচ এইবিলাক মানে পৰি থাকে, জীৱ জন্তু থকাত বহুত অসুবিধা হৈছে। এইটো অতি সোনকালে যাতে অসম চৰকাৰে এইটো দুটা ৱাইন শ্বপ বন্ধ কৰিব লাগে, এইটো আমাৰ দাবী।